নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে তাজিবু টেকনলজি ইউটিউব চেনেল আজিৰ সন্ধিয়া ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছে এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে যেন সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বিশেষ মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা এবাৰ অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ বাবে সেৱাই অনুষ্ঠিত কৰিব পৰীক্ষা নৱম আৰু দশম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 6 মাহিলী পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা নাছিল সেইসকলৰ বাবে বিশেষ পৰীক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে সেৱাই সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ 6 মাহিলী পৰীক্ষা অনুষ্ঠিত কৰিব সেৱাই কেৱল ইমানেই নহয় সেৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাত অনুত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জাননী জাৰি কৰিছে সেৱাই 2021 চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা নৱম আৰু দশম শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাত ৰাজ্যৰ একাংশ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব পৰা নাছিল যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা নাছিল সেইসকলৰ বাবে বিশেষ 6 মাহিলী পৰীক্ষা অনুষ্ঠিত কৰা হ'ব লগতে মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাত অনুত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব সেৱাই জাননীত এইদৰে উল্লেখ কৰিছে ডিচেম্বৰ মাহৰ 15 তাৰিখৰ ভিতৰত 6 মাহিলী পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হোৱাৰ কথা প্ৰকাশ কৰা হৈছে আনহাতে যিসকল দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে 6 মাহিলী পৰীক্ষা দিয়া নাই সেইসকল ছাত্ৰ ছাত্ৰীক 2022 বৰ্ষৰ মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ অনলাইন পত্ৰ পূৰণ কৰিবলৈ অনুমতি দিয়া নহ'ব বুলি সেৱাই জনায় উল্লেখযোগ্য যে কোভিডৰ বাবে যোৱাবাৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে এই বৰ্ষত অৰ্থাৎ 2022 বৰ্ষত অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে সেৱাই প্ৰদীপ দত্ত ৰয়ে পাগলৰ আখ্যা মন্ত্ৰী পীযুষ হাজৰিকাৰ ক'লে লুৰিণজ্যোতিৰ প্ৰসংগটো বৰাকৰ প্ৰদীপ দত্ত ৰয়ৰ এজন পাগল মানুহ পাগলে যি টি কথা কয় পাগলৰ কথা উত্তৰ দিব লাগিব বুলি কথা নাই বিষয়টো গুৰুত্ব সহকাৰে লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাগিৰোডত শনিবাৰে নিশা এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই আনহাতে পুনৰ কা বিৰোধী আন্দোলন হ'ব বুলি মন্তব্য কৰা লুৰিণজ্যোতি গগৈক কটাক্ষ কৰে মন্ত্ৰীগৰাকী তেওঁ কয় যে এবাৰ আন্দোলন কৰি দুটাকৈ সমষ্টিত মুখ ঠেকেচা খাইছে লুৰিণে এবাৰ আন্দোলন কৰিলে নিশ্চিহ্ন হৈ যাব লুৰিণজ্যোতি গগৈ মানুহে দৌৰে দৌৰে খেলিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে উল্লেখ্য যে শনিবাৰে বৃহত্তৰ জাগিৰোড সাৰ্বজনীন শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱত উদযাপন সমিতিয়ে আয়োজন কৰা ৰাস মণ্ডপ উদ্বোধন কৰি এই মন্তব্য কৰা জাগিৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নিৰ পিছতে প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কাছাৰ আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ অৱশেষত কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰদীপ দত্ত ৰয়ক কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বিতৰ্কিত বাঙালী নেতাজনক অসমীয়া ভাষাক সুবিধা পালি অপমান কৰি আহিছিল প্ৰদীপ দত্ত ৰয় শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সকিয়নি প্ৰদান কৰিছিল প্ৰদীপ দত্ত ৰয়ক বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ নেতা প্ৰদীপ দত্ত ৰয় সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা অভিযোগ আছিল প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে ৰুজু কৰা হৈছে IPC 153 295 295A 124 505 506 নম্বৰ গোচৰ ইপিনে অসমীয়া বিৰোধী কাম কৰি থাকিলে আৰু অধিক ব্যৱস্থা লোৱা হ'ব প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে এনেকুৱা কাম কৰি থাকিলে আৰু অধিক কঠোৰ ব্যৱস্থা বৰাকৰ ৰাইজ আমাৰ লগত আছে বৰাকৰ ৰাইজে আমাক প্ৰশংসা কৰিছে অসমত অসমীয়া সাইনবোৰ্ড থাকিবই অসমত অফিচিয়েল ভাষা অসমীয়া অসমীয়া বিৰোধী কাম কৰি থাকিলে আৰু অধিক কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদীপ দত্ত ৰয়ৰ নেপথ্যত আছে ইছলামিক ফাউণ্ডেশ্যন ফাণ্ডামেণ্টেল গ্ৰুপছ শিলাদিত্য দেৱৰ মতে কিয় ধুলাই দিব লাগে প্ৰদীপ দত্ত ৰয়ক শেহতীয়াকৈ বৰাকত অসমীয়া লিখা বেনাৰ আঁতৰোৱা হুংকাৰ দি কাৰ্যক্ষেত্ৰত বাস্তৱ ৰূপ দিয়া সফল হোৱা প্ৰদীপ দত্ত ৰয়ক লৈ উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য শনিবাৰে প্ৰদীপ দত্ত ৰয়ক বক্তব্যক লৈ দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰিলে হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে সংবাদমেলত শিলাদিত্য দেৱে বৰাকৰ বদন আখ্যা দিলে প্ৰদীপ দত্ত ৰয়ক প্ৰদীপ দত্ত ৰয়ৰ এনে কাণ্ডৰ আঁৰত ইছলামিক ফাণ্ডামেণ্টেল গ্ৰুপছৰ হাত থকাৰো মহা অভিযোগ আনিলে শিলাদিত্য দেৱে প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে প্ৰদীপ দত্ত ৰয়ৰ মন্তব্যক লৈ মই চিন্তিত বিষয়টোক লৈ অপেন ফৰামত প্ৰতিবাদৰ প্ৰয়োজন হৈছে BDFৰ গঠন কৰি প্ৰদীপ দত্ত ৰয়ে কামক কোনেও সমৰ্থন নকৰে এক বিশেষ এজেণ্ডা লৈ কাম কৰি আছে ৰয় কংগ্ৰেছ চৰকাৰ দিনত দালালি কৰিছিল প্ৰদীপ দত্ত ৰয় সেই একেজন প্ৰদীপ দত্ত ৰয়
ডক্টৰ ৰয়ে টিকটৰ আশাত যোগ দিছিল বিজেপিত নিজৰ কাম নিশিজাত বিকল্প ৰাজনীতিৰ বাবে BDF খুলি নিজৰ এজেণ্ডাত চলিছে প্ৰদীপ দত্ত ৰয়। খবৰ ওলাইছে অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সাহসৰ অভাৱ পৰিলক্ষিত হৈছে। আব্দুল খালেকে মন্তব্য কৰিছে, অসমত এতিয়া সংকটত অসমীয়াৰ ভাষাৰ প্ৰতি ভাবুকি আহিছে। অসমীয়া ভাষাৰ সংকটৰ সময়ত মুখ্যমন্ত্ৰীয়ে তুষামত ৰাজনীতি কৰিছে বুলি অভিযোগ কৰে সাংসদ আব্দুল খালেকে। বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক মতে অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সাহসৰ অভাৱ পৰিলক্ষিত হৈছে। গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰে সাংসদ আব্দুল খালেকে। তেওঁ লগতে কয় যে বিজেপি চৰকাৰে ক'ভিডৰ সময়ৰ তথ্য লুকুৱাইছে। এনে গুৰুতৰ অভিযোগ উত্থাপন কৰা আব্দুল খালেকে ক'ভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালক 4 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জনায় চৰকাৰক। আনহাতে আৰোগ্যৰ নিধি ধন ক'ত খৰচ কৰিলে আৰু সেই টকাৰে চিকিৎসালয় বনালে নেকি ৰাজহুৱা কৰিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় কংগ্ৰেছৰ নেতাগৰাকীয়ে। তৃতীয় ঢৌ যদি আহে তেনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰ কেনেকৈ সাজু সেই কথাও ৰাজহুৱা কৰিবলৈ চৰকাৰক দাবী জনায় সাংসদ আব্দুল খালেকে। মুখ্যমন্ত্ৰীৰ ঘোষণা, এতিয়াৰে পৰা অসমীয়াতে দিব পাৰিব APSC পৰীক্ষা। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ভাষা বিষয়ক প্ৰশ্ন কাকত উঠাই দিয়াৰ সিদ্ধান্তৰ পিছৰে পৰা চলি থকা বিতৰ্কৰ মাজত আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এক বৃহৎ ঘোষণা কৰিছে। খানাপাৰাত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে শিক্ষাৰ্থীসকলে এতিয়াৰে পৰা APSC প্ৰিলিমছ আৰু মেইনছ পৰীক্ষা অসমীয়া ভাষাত দিব পাৰিব। সংবাদমেলখনত তেওঁ কয় যে যদি IAS পৰীক্ষা অসমীয়া বড়োত লিখিব পাৰি তেন্তে APSC পৰীক্ষা কিয় অসমীয়াত অনুষ্ঠিত কৰিব নোৱাৰি। অহা বছৰৰ পৰা APSC পৰীক্ষা অসমীয়াত দিব পাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সকলো বিষয় অসমীয়াতে লিখিব পাৰিব। উল্লেখ্য যে ইয়াৰ পূৰ্বে APSCৰ প্ৰিলিমছ আৰু মেইনছ পৰীক্ষা কেৱল ইংৰাজী ভাষাতহে লিখাৰ অনুমতি আছিল। তেওঁ লগতে কয় যে APSCৰ বাবে আবেদন কৰা শিক্ষাৰ্থীসকলে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী শৰ্মাই ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহতো অসমীয়া ভাষা শিকোৱা আৰম্ভ কৰিব লাগে বুলি অনুৰোধ জনায়। ইপিনে বৰাকৰ বাসিন্দা হৈ অসমীয়া পক্ষত কিয় বাতৰি কৰিছে সাংবাদিকৰ মোবাইল কাঢ়ি প্ৰদীপ দত্ত ৰয় অসভ্যালি। প্ৰদীপ দত্ত ৰয় বিভিন্ন সময়ত অসমীয়া বিদ্বেষী কথা বতৰে সংবাদ শিৰোনাম দখল কৰা স্বয়ম্ভু বঙালী নেতা প্ৰদীপ দত্ত ৰয় আকৌ এবাৰ চূড়ান্ত অপমান কৰিলে অসমীয়া ভাষাক। বৰাকত এখনো অসমীয়া হৰ্ডিং থাকিব নোৱাৰিব বা থাকিলেও 48 ঘণ্টাৰ ভিতৰত আঁতৰাবলৈ প্ৰশাসনক সকিয়নি প্ৰদান কৰিছিল দত্ত ৰয়ে। প্ৰদীপ দত্ত ৰয়ৰ এনে অসমীয়া বিদ্বেষী কথা বতৰা সহজভাৱে ল'ব পৰা নাছিল জাতীয়তাবাদী দল সংগঠনে। বৰাকৰো বিধায়কসকলে প্ৰদীপ দত্ত ৰয়ক এনেদৰে অসমীয়া ভাষাৰ বিৰুদ্ধে কথা নকবলৈ সকীয়াই দিছিল। মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰদীপ দত্ত ৰয়ৰ কথাই বৰাকৰ কথা নহয় বুলি স্পষ্ট কৰি দিছিল। এনেবোৰ বিতৰ্ক চলি থকাৰ মাজতে প্ৰদীপ দত্ত ৰয় এইবাৰ আক্ৰমণ কৰিলে সাংবাদিকক। ভাবুকি প্ৰদান কৰি বিতৰ্কিত বঙালী নেতাজনে কয় যে বৰাকৰ বাসিন্দা হৈ অসমীয়াৰ পক্ষত কিয় বাতৰি কৰিব লাগে। আনকি সাংবাদিকৰ হাতৰ পৰা মোবাইল ফোনো কাঢ়ি নিয়ে প্ৰদীপে। উল্লেখ্য যে শনিবাৰে জেৰাৰ বাবে SP কাৰ্যালয় অনা হৈছিল দত্ত ৰয়ক। নিগম নিকায় নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা কৰিবনে অকলে খেলিব। দিছপুৰত অসম গণ পৰিষদৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক। দিছপুৰ লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হৈছে। আগন্তুক নিগম নিকায় নিৰ্বাচন সন্দৰ্ভত বৈঠকত আলোচনা কৰে দলীয় নেতৃত্বই। উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত প্ৰমুখ দলৰ কেন্দ্ৰীয় কমিটিৰ সদস্যসকল। আগন্তুক নিগম নিকায় নিৰ্বাচনক লৈ অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ নিগম নিকায় নিৰ্বাচনত মিত্ৰতা থাকি নিৰ্বাচন খেলাৰ পোষকতা কৰিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত কলিতাই কয় যে পূৰ্বৰ পৰিৱেশ বেলেগ আছিল, এতিয়া বেলেগ হৈছে। বিধানসভা নিৰ্বাচন হোৱাৰ প্ৰায় 6 মাহ হৈছে। গতিকে আমি অকলে খেলাৰ প্ৰশ্ন নাহে। যদি বিজেপিয়ে অকলে খেলে তেতিয়া আমাৰ দলে বিবেচনা কৰিম। নিৰ্বাচনৰ বাবে সকলোৱে প্ৰস্তুত থাকিব লাগে। অগপ দলে প্ৰস্তুতি চলাই আছে। ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ অধীনত কৰ্মচাৰী বাঢ়িব দৰমহা। ৰাজ্য চৰকাৰে অতিৰিক্ত 3% DA আৰু DR বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত লাভান্বিত হ'ব ৰেগুলাৰ কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰসকল। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। জুলাই 2021 পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 3% DA আৰু DR বৃদ্ধিৰ অনুমোদন জনাইছিল। চৰকাৰৰ সিদ্ধান্তই 47.14 লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু 68.62 লাখ পেঞ্চনাৰ লাভান্বিত কৰিছে।
কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ DA আৰু DR বৃদ্ধি কৰাৰ পিছতে ৰাজ্যিক কৰ্মচাৰীসকলে আশা কৰিছিল যে তেওঁলোকৰ DA আৰু DR বঢ়াব ৰাজ্য চৰকাৰে। ইয়াৰ বাবে মুখ্যমন্ত্ৰীক লগো ধৰিছিল কৰ্মচাৰী পৰিষদে আৰু অৱশেষত বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটে কৰ্মচাৰী DA আৰু DR বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইপিনে পুৱাই 6.1 প্ৰাবল্যৰ ভূমিকম্পত জোকাৰি গ'ল অসমৰ লগতে উত্তৰ পূব। ভূমিকম্পত জোকাৰি গ'ল অসম। পুৱা 5:15 অসমৰ লগতে উত্তৰ পূৰ্বৰ একাংশ ৰাজ্যত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল 6.1। ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ। অৱশ্যে এই ভূমিকম্পৰ ফলত কোনো স্থানৰ পৰা কোনো ক্ষয়ক্ষতিৰ খবৰ অহা নাই। আন্দোলন নহ'লে তেওঁলোকৰ দোকানবোৰ নচলে। AJPয়ে কা আন্দোলন ঘোষণা কৰাক লৈ BJPৰ কটাক্ষ। আন্দোলন নহ'লে তেওঁলোকৰ দোকানবোৰ নচলে। চানডাউন উঠে এই মন্তব্য BJPৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ। পুনৰ কা বিৰোধী আন্দোলন আৰম্ভ কৰিব AJPয়ে। 11 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব কা বিৰোধী আন্দোলন। আন্দোলনৰ দিন ঘোষণা কৰিলে লুৰিণজ্যোতি গগৈয়ে। সকলো দল সংগঠনৰ আন্দোলনত চামিল হ'বলৈ আহ্বান লুৰিণজ্যোতি গগৈৰ। আহ্বানৰ পিছতে কা আন্দোলনকাৰী কটাক্ষ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই কা আন্দোলন সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি কয় যে একাংশ তথাকথিত নেতাৰ চান্দাৰ দোকানখন বন্ধ হোৱাৰ বাবে এতিয়া আন্দোলন কৰিবলৈ গা পিৰপিৰাই আছে। চান্দাৰ ধান্দাৰ বাবেহে একাংশই আন্দোলন কৰে বুলি তীৰ্যক মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই। একেদৰে একাংশ লক্ষ্যভ্ৰষ্ট নেতাই ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণ কৰিবলৈ আন্দোলন কৰে বুলি মন্তব্য কৰে।